নুমলীগড়ৰ দুগৰাকী যুৱ কৃষক বৰবালিটোপৰ 100 বিঘাৰো অধিক ভূমিত শাক-পাচলিৰ খেতিৰে স্বাৱলম্বনৰ সপোন দেখিছে বীৰেন ভূঞা আৰু সোনু কুৰ্মীয়ে। ৰঙালাও, বন্ধাকবি, মূলা, বিলাহী, বেঙেনা, ঘেঁহু, সৰিয়হৰ খেতিৰে বছৰি লক্ষাধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে দুয়োগৰাকী কৃষকে। নিজৰ লগতে অঞ্চলটোৰ আন বহুকেইটা পৰিয়ালকো সংস্থাপনৰ পথ দেখুৱাইছে কৃষকটোৱে। ৰাজ্যৰ নিবনুৱা যুৱক-যুৱতীৰ বাবে এতিয়া আদৰ্শস্বৰূপ হৈ পৰিছে বীৰেন ভূঞা আৰু সোনু কুৰ্মী। খেতিটো প্ৰায় 30 বিঘামানৰ ওপৰত আছে। বিলাহী, কবি, বেঙেনা, মূলা, গাজৰৰ পৰা ইত্যাদি, লাই শাকৰ পৰা ধৰি মটৰ, ফ্ৰেঞ্চবিন, আলুকে ধৰি মানে সকলো বিভিন্ন খেতি মানে আছে। প্ৰায় 30 বিঘামান মাটিত। সৰিয়হ মুঠতে 120 বিঘামান হ'ব। প্ৰায় মানে 120 বিঘামান হ'ব। টোটেল 150 মান বিঘা হ'ব। 150 মান বিঘাত মাটি খেতি কৰা হৈছে। কবি আছে, বেঙেনা আছে, বিলাহী আছে, আৰু গোমধান আছে, ফ্ৰেঞ্চবিন আছে আৰু সৰিয়হ আছে। বাৰু এইটো 10-12 জন ইয়াত চলি আছে আমাৰ এতিয়া লগতে। ইয়াতো আগবাঢ়িব পাৰে, আমি যেনেকৈ কৰি আছোঁ চবেই পাৰে।